163 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি এনেদৰে দেৱীক বিসৰ্জনৰ বাবে আনিছে তেজপুৰৰ মুখাৰ্জীবাৰী পৰিয়ালৰ যি দুৰ্গা পূজা। হয়, আমি ষষ্ঠীৰ বেলিকাও দেখুৱাইছিলোঁ, দেৱীক কান্ধত তুলি অনা হৈছিল আৰু তেওঁলোকে এইবুলি 163 বছৰত ভৰি দিছে আৰু এক ইতিহাস তেওঁলোকে বহন কৰি আহিছে আৰু সেই 162 বছৰ বিগত তেওঁলোকে এনেদৰে দেৱীক প্ৰতিষ্ঠাৰ বাবে আৰু বিসৰ্জনৰ বাবে কান্ধত তুলি আনে আৰু আমি দেখুৱাইছোঁ আজি বিসৰ্জনৰ বাবে এই মুহূৰ্তত এয়া দেৱীক কান্ধত তুলি অনা হৈছে আৰু 5টা প্ৰজন্ম ধৰি এই মুহূৰ্তলৈকে তেওঁলোকে এনে পৰম্পৰাৰে আধ্যাত্মিকতাক গুৰুত্ব দি মুখাৰ্জী পৰিয়ালে পূজা অনুষ্ঠিত কৰি আহিছে। আমি মুখাৰ্জী পৰিয়ালৰ আমি সদস্য আছে, আমি প্ৰতিক্ৰিয়া ল'বলৈ এই মুহূৰ্তত চেষ্টা কৰিম আৰু বিসৰ্জন স্থান সেই বিসৰ্জন স্থানৰ বাবে এনেদৰে দেৱীক কান্ধত তুলি অনা হৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ, 163 বছৰত ভৰি দিলে এই পৰম্পৰাই কান্ধত তুলি অনা। হয় হয়, আমাৰ 1863 চনৰ পৰা পূজাভাগ চলি আছে। এই পূজাভাগ আমি এনেকুৱা কান্ধত লৈ পেলাই প্ৰতিমা নিয়া হয়, আকৌ বিসৰ্জন দিয়া হয় আৰু পৰম্পৰাটো কাহিনী দিনৰ পৰা এতিয়ালৈকে অক্ষুণ্ণ আছে। আমি পৰিৱেশে দেখুৱাইছোঁ আৰু এনেদৰে দেখা পোৱা গৈছে মুখাৰ্জীবাৰী পৰিয়ালৰ যি পূজা, এই পূজাই এনেদৰে দেৱীক কান্ধত তুলি লৈ যোৱা হৈছে বিসৰ্জনৰ বাবে আৰু ষষ্ঠী বেলিকাও এতিয়াই আছিল তেওঁলোকৰ যি পৰম্পৰা, সেই পৰম্পৰা হৈছে দেৱীক কান্ধত তুলি অনা আৰু বিসৰ্জনৰ বাবে কান্ধত তুলি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।